নমস্কাৰ বন্ধুসকল, মই শ্যাম দাস আপোনালোকক স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল SBP Max মই এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক লৈ আহিছোঁ এযোৰ চেণ্ডেল বনাবলৈ হ'লে কি কি সামগ্ৰীৰ প্ৰয়োজন হয় সেইটো আজি আপোনালোকক দেখুৱাম। সেইটোকে আপোনাক এতিয়া বৰ্তমান কৈ যাওঁ। এযোৰ চেণ্ডেল বনাবলৈ হ'লে এটা মটৰ লাগিব, আৰু এটা মেচিন লাগিব, ডাই লাগিব, লগতে ফিটা লাগিব, চিট লাগিব, যেটো ৰাবাৰ চিট যেটো কাটিং হয়, যেটো চেণ্ডেল ওলোৱা হয় চুলবিলাক, সেই চিটটো লাগিব। এই গোটেইকেইটা সামগ্ৰী আপোনাৰ প্ৰয়োজন হ'ব যদি এযোৰ চেণ্ডেল যদি আপুনি বনাব বিচাৰে বা এটা বিজনেছ যদি কৰিব বিচাৰে। তেনেহ'লে বলক ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এইখন আপোনালোকে দেখা পাইছে, এইখন ৰাবাৰ চিট হয় আৰু ৰাবাৰ চিটত এইটো ডাই লগাইছে। ডাইটো দেখিছে আপোনালোকে, আৰু এতিয়া ডাই দি কাটিং হ'ব আৰু কাটিং কৰাৰ লগতে চাইজটো ওলাব চেণ্ডেলৰ। আৰু ইয়াতে দেখিছে কাটিং মানে হ'ব মানে এটা প্ৰেছাৰ দিব লাগে, প্ৰেছাৰটো হ'লে মানে এইটো কাটিং হয়। তো প্ৰেছাৰ দিব এতিয়া দেখা পাইছে আপোনালোকে। দেখা পাইছে এইটো কাটিং হৈ গৈছে, ইয়াৰ চাইজটো ওলাইছে দেখা পাইছে। আৰু এইটো চাইজটো হৈছে আপোনাৰ 7 নম্বৰ চাইজ হয়, দেখা পাব আপোনালোকে। এইটো দেখিছে। আৰু এতিয়া যিহেতু চেণ্ডেলৰ চাইজটো ওলাইছে, আৰু এতিয়া চেণ্ডেলযোৰ বনোৱা হ'ব আপোনাৰ 5টা গুটি থকা মানে ফিটাৰৰ যিটো চেণ্ডেল হয় সেইযোৰ বনিব। আৰু এতিয়া সেই 5টা গুটি থকাৰ ভিতৰত মানে এতিয়া 5টা যিটো ফুটা হয়, ফুটাটো মানে তেওঁলোকে এতিয়া বনাব। চাওক, এই ফুটা ওলোৱা হৈ আছে চেণ্ডেলৰ ফিটাৰ কাৰণে। ইয়াৰ পাছতে ফিনিচিং দিছে। ফিনিচিং মানে দিয়াৰ কাৰণটো হৈছে যেতিয়া মানে চিটটো কটা হৈছিলে, ৰাবাৰ চিটটো মানে ডাইটো দি, তেতিয়া মানে অলপ ধাৰ হৈ থাকে, অলপ মানে দাগি হৈ থাকে। সেইটো কাৰণে মানে ফিনিচিংটো দিয়া আৰু। অৱশেষত এযোৰ চেণ্ডেল তৈয়াৰ হ'বলৈ হৈ গ'লহি, যিহেতু ফিটা লগোৱা আৰম্ভ হৈ গ'ল। এই ফিটা লগোৱাৰ পাছতে এইযোৰ চেণ্ডেল তৈয়াৰ হ'ব। আৰু আপোনালোকে দেখা পাবই এইযোৰ চেণ্ডেল বনাওঁতে কিমানখিনি সময় গৈছে বা কি কৰিবলগীয়া হৈছে আপোনালোকে দেখা পাইছেও। এইখিনিয়ে আছিলে আজি এইযোৰ চেণ্ডেল বনাবলৈ হ'লে কি কৰিব লাগে বা কি সামগ্ৰীৰ প্ৰয়োজন হয় সেইটো আপোনালোকে দেখা পাইছে। আৰু সামগ্ৰীখিনি আপোনালোকক বাৰু আৰু এবাৰ মই কৈ দিছোঁ। এটা মেচিন লাগিব, লগতে এযোৰ ডাইৰ প্ৰয়োজন হয়, ডাই, আৰু লগতে চিট প্ৰয়োজন হয়, আৰু ফিটাৰ প্ৰয়োজন হয়। আৰু লগতে মটৰো আছে। এই কেইবিধ মানে বস্তু যোগান থাকিলে এইযোৰ চেণ্ডেল মানে আপুনি তৈয়াৰ কৰিব পাৰে আৰু। সেইটোৱে আছিলে আজিৰ ভিডিঅ'ত। আৰু এটা ৰিকুৱেষ্ট আছে, আজি আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। তেন্তে আজিলৈ আহিলোঁ, নমস্কাৰ।